নমস্কাৰ এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ দিব বিচাৰিছো অসমলৈ আহি থকা এখন ট্ৰেইন দুৰ্ঘটনাগ্ৰস্ত হৈছে ডিব্ৰুগড়লৈ আহি থকা এখন ট্ৰেইন ৰেল বাগৰি পৰিছে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে অসমৰ ডিব্ৰুগড় অভিমুখী ৰেল দুৰ্ঘটনা হৈছে দুৰ্ঘটনাগ্ৰস্ত হৈছে 4জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ তথ্য এই মুহূৰ্তত আহি পৰিছে আমি জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত ডিব্ৰুগড় অভিমুখী এই ট্ৰেইনখন ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈছে 4জনকৈ যাত্ৰী এই পৰ্যন্ত মৃত্যু হোৱাৰ তথ্য আহি পৰিছে এটা ভয়ংকৰ দুৰ্ঘটনা অসম অভিমুখী আছিল ৰেলখন আৰু উত্তৰ প্ৰদেশৰ সমীপতে ৰেলখন দুৰ্ঘটনাগ্ৰস্ত হৈছে অসমৰ ডিব্ৰুগড়লৈ এই ৰেলখন আহি আছিল আৰু ট্ৰেইন লাইনৰ পৰা ইতিমধ্যে বিচ্ছিন্ন হৈ বাগৰি পৰিছে ৰেলখন এটা বিগ আপডেট এনি টকছৰ দৰ্শকৰ বাবে লৈ আহিছো ডিব্ৰুগড়লৈ আহি থকা এখন ৰেল এই মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে ডাঙৰ খবৰ দেখত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা ডিব্ৰুগড় অভিমুখী এখন ৰেল দুৰ্ঘটনাত পতিত হৈছে উত্তৰ প্ৰদেশৰ গুন্দাত সংঘটিত হৈছে দেশ কপাই যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনাটো লাইনচ্যুত হৈ পৰি ৰেলখনৰ 15টাকৈ ডবা এটা দুটা নহয় 15টা ডবা লাইনচ্যুত হৈছে দুই এটা ডবা বাগৰি পৰিছে বৰ্তমানলৈকে 4জন যাত্ৰীৰ মৃত্যুৰ তথ্য পোৱা গৈছে আঘাতপ্ৰাপ্ত হৈছে 20ৰ পৰা 25জনকৈ যাত্ৰী ইতিমধ্যে উদ্ধাৰ অভিযান ঘটনাস্থলীত অব্যাহত ৰখাৰ খবৰ আহিছে আমি জনাইছো এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ পুনৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আৰু এবাৰ ৰেল দুৰ্ঘটনা হৈছে অসমলৈ আহি থকা এখন ৰেল যিখন ৰেল ডিব্ৰুগড়লৈ আহি আছিল আৰু ডিব্ৰুগড় অভিমুখী ৰেলখন বাগৰি পৰিছে আমি নিশ্চয়কৈ এই মুহূৰ্তত দেখুৱাইছে এটা ভয়ংকৰ দুৰ্ঘটনা ডিব্ৰুগড়লৈ আহি আছিল ট্ৰেইনখন চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈছে উত্তৰ প্ৰদেশৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে বাগৰি পৰিছে ট্ৰেইন লাইনৰ পৰা বাগৰি পৰিছে কেইবাটাও ডবা প্ৰায় 12টা ডবা লাইনচ্যুত হৈছিল বুলি তথ্য আহিছিল কিন্তু এই মুহূৰ্তত যি তথ্য আমি লাভ কৰিছো চণ্ডীগড়ৰ পৰা আহি থকা ৰেলখনৰ 15টাকৈ ডবা লাইনচ্যুত হোৱাৰ খবৰ আহিছে 4জন যাত্ৰী মৃত্যু হোৱাৰ তথ্য আহিছে বাগৰি পৰিছে প্ৰায় 6টাকৈ ডবা আৰু গুন্ডা মানকাপুৰত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনাটো চণ্ডীগড়ৰ পৰা ডিব্ৰুগড়লৈ আহি আছিল ৰেলখন আৰু অসমৰ বহু যাত্ৰী তাত আছে কাৰণ এই ৰেলখন ডিব্ৰুগড়লৈ আহিব ৰেলখনৰ গুৱাহাটী হৈ ডিব্ৰুগড়লৈ যাব ৰেলখনৰ বাবে অসমৰ বহু যাত্ৰী আছিল ৰেলখনত আৰু এই মুহূৰ্তত ইতিমধ্যে শেহতীয়া আপডেট অনুসৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত উদ্ধাৰকাৰী দল তালৈ ৰাওনা হৈছে আৰু ৰেলখন সন্দৰ্ভত ইতিমধ্যে কেইবাটাও হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বহু অসমৰ যাত্ৰী তাত যেহেতু আছিল গতিকে এটা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইখন ৰেল ডিব্ৰুগড়লৈ আহি আছিল আৰু গুন্ডা মানকাপুৰতে সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা আমি জনাইছো এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ ৰেল দুৰ্ঘটনা হৈছে আৰু এই মুহূৰ্তত ৰেল আমি জনাইছো এই মুহূৰ্তৰ ৰেল দুৰ্ঘটনাৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে অসম অভিমুখী আছিল ৰেলখন 4জনৰ মৃত্যু হৈছে 15টা ডবা ইতিমধ্যে লাইনচ্যুত হৈছে আৰু বাগৰি পৰিছে প্ৰায় 6টা 20জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য এই মুহূৰ্তত আহি পৰিছে 20জনৰ অধিক লোক এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য আমাৰ হাতত আহি পৰিছে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে হেল্পলাইন নম্বৰ আমি ইতিমধ্যে উল্লেখ কৰিছো কন্ট্ৰোল ৰুমৰ পৰা কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ডিব্ৰুগড়ৰ হেল্পলাইন নম্বৰ 9957555960 তিনচুকীয়াৰ বাবে 9957555959 এই নম্বৰ মুকলি কৰা হৈছে মৰিয়নিৰ বাবে মুকলি কৰা হৈছে 6001882410 কেইবাটাও হেল্পলাইন নম্বৰ এই মুহূৰ্তত মুকলি কৰা হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনা সমগ্ৰ ৰাজ্য কঁপাই গৈছে অসমৰ শ যাত্ৰী তাত আছিল ডিব্ৰুগড়লৈ আহি আছিল ৰেলখন আৰু ডিব্ৰুগড়লৈ আহি থকা ৰেলখন এই মুহূৰ্তত দুৰ্ঘটনা হৈছে গ্ৰস্ত হৈছে আমি কিছু মুহূৰ্তৰ পাছতে আৰু অধিক আপডেট দিবলৈ চেষ্টা কৰিম ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ